ৱেলকাম ৱেলকাম তাতখন মানে বঢ়িয়া আৰু মানে এনেকৈ আপোনাৰ ধুনীয়াকৈ বস্তুবিলাক দেখি আৰু এনেকৈ চাওক এনেকৈ ধুবি কি চাফা কৰি ধুবি একদম বঢ়িয়াকৈ কি মুচি মই মুচা যদি লাগে আপোনালোকৰ ফটো ফ্ৰেম মোক ক'ব অলপ ডিছকাউণ্ট কৰি দিম আজিকালি ঠাণ্ডা নহয় হৈ গ'ল কেইমাহ 15 দিনমান ঠাণ্ডা থাকিল মাত্ৰ 15 দিনমান ঠাণ্ডা চুৱেটাৰ সেইকাৰণে লেতেৰাই নহয় ত' গাইজ গুড মৰ্ণিং মই যাব আছোঁ ঘৰত যিহেতু কালি আৰু ভৰিদিনা কালিতো ৰবিবাৰ সোমবাৰটো বন্ধ সেইকাৰণে মই যাব আছোঁ ঘৰত আজি লৈছোঁ ছুটি ত' লগ পাই আছোঁ আপোনালোকৰ ঘৰত যাই পিনে চাই ৰাখোঁ ত' এইখন হৈছে আপোনাৰ আৰ্মি হস্পিটেল মই আজি যাম ভাইটি কালি যাব লগ পাই আছো ৰ'ব পালো আহি বাচ্চালা হৈ পাৰি মই বাছ ষ্টেণ্ড খান যাব কি যাব চুবুৰী কোনখান আহি গ'লো ৰ বাছ ষ্টেণ্ড আজি বাছ ধুনীয়া বাছৰ পৰা নামলো কেনেকা বমি কৰিছে মানে এই মাস্ক মাৰি তত পোৱা নাই মানে এই আহিছে আপোনাৰ বৰমা বজাৰত মাস্ক ল'লো সেইকাৰণে মই এতিয়া গৈ আছোঁ তো গাইজ চাওক এইখন হৈছে আমাৰ পথাৰখন একদমেই পুৰা একদমেই বেহা চক তো মই নামি ফেলে আপোনাৰ আহি আছোঁ ৰাস্তা দি গ'লে একপাক ঘূৰিব লাগে কিয় পথেই দি আপোনাৰ অলপ শ্বৰ্টকাট হয় সেয়া পথেই পৰা নামি দিছোঁ এই বেহৰ ফুলবিলাক কি ভালে ন একদম মানে আপোনাৰ হাইলা একদম তো মই যাই আছোঁ হাতত টপলা পিঠিত বেগ ঘৰত আহাতে একদিন যায়ে গাইছ কি কৰিব উপায়তো নাই আহিবাতো লাগবই না নাহিলেও তাৰমানে কালিতো ৰবিবাৰ সোমবাৰ বন্ধ সেইকাৰণে পূৰা একদম উৰুকাতে প্লেনিং কৰি থৈ দিছোঁ তো বলক যাই পেলাই ঘৰত লগ পাই আছোঁ ৰ'দ দিছি ন মস্ত দিয়ক এইটো আমাৰ আপোনালোকে দেখছি না আৰু মই অলপ ৰ'ব মই জুম কৰি দিওঁ এইখন আমাৰ বাৰী এইটো তো সেইটো আমি যাই আছোঁ তো বেছি সময় নালাগে যাই পাওঁতে যাই পিনে লগ পাই আছোঁ কিয়নো এইটো খোৱা বস্তু নহয় তো এইটো আমাৰ ছাগাল আৰু বস্তু মই আহি পালোঁ এইটো দেখাই তো গাইছ মই এতিয়া আমাৰ গেট খুলিম তো দেউতাই পুৰা গেট দি থৈ দিছে ৰাস্তাত নহ'লে এই গৰুবিলাকৰ যি উৎপাত মানে এতিয়া এইখন গেটৰ থৈ যাব লাগিব চিধা কৰি পিছত ভালকৈ দিব লাগিব নহ'লে আৰু এতিয়া মোক গালি পাৰিব না তো এয়া মই আহি পালোঁ ঘৰ চাওক চাব পাৰে তো মই আহি পালোঁ ঘৰ গৃহস্থ আছে নাই বাসি ফুলে আছে কি মজা এইটা
ফুলচি এডাল কলিং বেলটো বাজি যাওঁ ৰ Welcome, welcome. Yeah, mami. হাতত দেখি নাচাবা তুমি মুখত দেখিছ হাতত দেখি নাচাবা তুমি মায়ে মানে হাতত দেখি চাবা মোক কৈছো মুখত দেখিছা হাতত দেখি নাচাবা কলা বগা দেখিলো সেই পুৰা একদম কি কি আছে আজি সেই কিহৰ খাৰ আলু পিটকা ভাত তো আহি পালো ৰ'ব গাইছ নাহক মই খাইছোঁ এই খানি চাবাত দেউতাৰ মানপত্ৰ চাওক দেউতাই এৱাৰ্ড পাইছে আৰু আপোনাৰ এইটো চাওক ডিচি টেকনিকেল ডেভেলপমেণ্ট চেণ্টাৰ এইটো ঠিক অহা নাই পিকচাৰটো চাৰ্টিফিকেট মানপত্ৰ পাইছে তো বেগটো খুলি লগ পাইছোঁ তো গাইছ খাই পেলাই অলপ চাহ তাহ খালোঁ খাই পিনে এতিয়া মই খেতিখন দেখাওঁ ৰ'ব কৰিলোঁ পাৰ কিয়ে মা কি কৈছা তই কি হ'ব আজি শাক তো আজি হ'ব শাকৰ আঞ্জা আৰু এয়া আহিছে আমাৰ খেতি কিবা খেতি আনি ভাল নহ'ল চাওক এইছে বেহৰ এইটো তো এইবাৰ সিমান ভাল নহ'ল খেতিখিনি কাৰণ এইবাৰ আমি লাগবা নোলাম সময় নাপালোঁ আচলতে আহি পেলাই আপোনাৰ একদিনৰ কাৰণে আহোঁ আহি পিনে ৰেচে ল'ম না কিবা কৰিমেই সেনে আন হৈ যায় তো চাওক ইয়াৰ বিহৰৰ মাজত মই চাওক বিহৰ বহুত বেহৰৰ সেই থাকিলে বহুত ভাল লাগে সেইটো তাতে আৰু এটা ইণ্টাৰেষ্টিং কথা কি জানে দেউতা এই আনিছিল লাই গুটি বুলি হা তো লাই বুলি দেউতা আনলা দেউতাক কি কৈছে বেহৰৰ গুটি দি পঠাইছে আৰু এই আহিছে পালেং শাক এই পালেঙৰ টেষ্টেই বেলেগ এই পালেঙৰ টেষ্টেই বেলেগ আৰু এই কবি ইমান ইমান ভাল নহ'ল এই কবি এতিয়াহে আপোনাৰ সেই হৈছে মানে চাওকচোন এই ওলকবি এইবাৰ বন্ধাকবি দিয়া নাই পাতকবি কিবা দিয়া নাই ওলকবি দিয়া গৈছে এই আৰু এই বিন আছে খৰি তো এইবাৰ এই খেতি কৰা গৈছে তো আমাৰ দেখি যাওঁ আৰু কি কি কৰোঁ আজি তো আজি আপোনাৰ খানা হ'ব মাছ আনিছোঁ মই মাছ হ'ব মাছ এতিয়া মায়ে শাকেদি বনাব কিজানি তো দেখাম দিয়ক কি কি খাওঁ আজি তো মাক বোলে হাঁহাল লাগে কাপোৰত তো মাক আহি পিনে চব কাপোৰ মাখা বিলাই দিছোঁ চব কাপোৰ মাখা বিলাই দি মা মাথাটো গৰম এটাকে গোটাই দিছোঁ বোলে দেখোঁ মই ধুই আছে পূৰা ধুই আছে মানে আচ্ছা কমাই হ হেল্ল' ধু দে চাফা কৰি ধুবি কি চাফা কৰি ধুবি একদম বঢ়িয়াকে কি মই মুচাই আছে সেই একো নাই দেই হ'ব ধুনীয়াকৈ ধুইছেন চাফা আহিছে না অঁ 10 টকা দিম গধূলা তোক কেই টকা লাগিব তোক চলা 4টাত 40 তাৰপিছত লং পেণ্ট দুটা লং পেণ্টতো 10 60 হাইয়াৰ অঁ জেকেটটো 50 চাৰ্টত 30 তাৰপিছত লং পেণ্টত 20 50 আৰু জেকেটত 10 60 এই মৌজা চৌজাখিনি লগ হৈ পিনে 10 70 7 টকা দিম তোক 7 হ'বনে দে ধু দে অঁ বাই
গাইছ মা টাকা দিম 7 টাকা দিম 7 টাকা দিম মা 70 লাগে 10 টাকাকে লাগে চালা মোৰ মাছো লৈ আহিছোঁ আৰু পইচাও দিম কাম 7 টাকা দিম 10 টাকা এটা দিম ৰ'ব মই মাক কওঁ কথা এটা কম ৰ'ব আৰু মায়ে কি কয় অ' মা মোৰতো পইচা আহিছে দৰমহা চৰমহা 10 টাকা এটা দিলে হ'ব না বাকীখিনি সেই তোৰ বাকী হ'ব 10 টাকা এটা আছে দে মোৰ তই লৈ যাবি তই 10তকৈ আৰু সেই নহয় আৰু 10 দিন মাক মই 10 দিন তো আজি আমাৰ এই আজি সেই একো অনা নাই ৰ'ব এটা বস্তু আছে গাইছ মই আপোনাক এই ইয়াৰে আগতে যাওঁতে একদিন মই আনিছিলোঁ শিমলা আলু হা তো শিমলা আলুটো এনেকৈ বইল কৰি আপোনাৰ খাই দিছে না চাওক এই বঢ়িয়াকৈ চাওক এইটো কেনেকৈ আহিছে বা আপোনাক খাই দেখি আছোঁ 좀 혼자 하시오죠? 아 진짜요? 이거 말고 진짜 하시오죠? 그죠? 하여튼 제가 맞아 빠야 죽인다. 힘들다. 이게 뭘 그리 그러지? 아유, 아유 까싸베세. 엄마, 내가 처음 뭐지 하시는데? 진짜 나가네. 받았어. 또 뭐야? 뭐 하려고 했지 마. 손가락 좀 해다 미션만 찍는데. তো গাইছ চাওক দেউতাই ফ্ৰেম বনাই আছে এই চাওক বাৰ্নিছ ফটো ফ্ৰেম এই ফটো ফ্ৰেম এটা কিনলি মোটামুটি এটাতে 600-500 টকা লাগে মই আনিছিলোঁ নহয় হয় এটা তো এইকাৰণে দেউতাই কি কৰিছে নিজে আৰম্ভ কৰিছে নহয় এটা বাঁহৰ এইটো অকল বাঁহৰ তাৰপিছত এই পুচি পুৰি পেলাই আপোনাৰ এই কিবা বেটাৰী ডিজাইন মাৰি দিছে এইটো পুৰা তো পইচাটো সেভ হৈ গ'ল আৰু দেখাটো ভাল দেখি চাওক ষ্টেণ্ডাৰ্ড হৈছে ফটো ফ্ৰেম যদি লাগে আপোনাৰ ফটো ফ্ৰেম মোক ক'ব অলপ ডিছকাউণ্ট কৰি দিম চাওক কি বঢ়িয়াকৈ যে আৰু ৰাতি আপোনাক দেখি আছোঁ ফটো ফিটিং কৰি পিনে হাতৰ ওপৰতটো চাওক একদম এই পুৰা কাপোৰ চাপোৰ মেলি গৈছে ওপৰত মই ভিডিঅ' এটা বনাম ৰ'ব কালি গোটেই ঘৰটোৰ গোটেইখিনি বস্তু দেখুৱাম আপোনালোকক মই দেখুওৱা নাই আজিলৈ তো দেখুৱাম বলকচোন চাটৰ ওপৰত লৈ যাওঁ এবাৰ চাটখন আপোনালোকক মই দেখা নাই মানে দেখছি আগতে কিন্তু এই হোৱাৰ পিছত দেখা নাই তো এইটো চেৰি এনেকৈ চেৰিত আপোনাৰ এনেকৈ যাব পাৰি এইখনতে আপোনাৰ দৰ্জা দিয়া গৈছে এনেকৈ এখন আৰু তালা চালা লগাই থব আৰু খুলিব পাৰি তাৰপিছত এনেকৈ তো এই বস্তু চাটখন যিটো আমি দিলোঁ তাৰ ভাবছোঁ কি কনচেপ্টটো কি আছিল যে মানে যিহেতু বিল্ডিঙত বহুত পইচা লাগে বহুত পইচাৰ দৰকাৰ ভাবিলোঁ আৰু অলপ ডিজাইনটো বেলেগ কৰি দিওঁ তো এনেকৈ আলোচনা কৰি দেউতা মই ভাইটি এনেকৈ আলোচনা কৰি পেলাই এইটো এটা প্লেনিং কৰিলোঁ তো প্লেনিংটো কৰি ভালকৈ লগা নাই বস্তুটো প্লেনিংটো কৰিলোঁ প্লেনিংটো কৰি মিস্ত্ৰীৰ লগত আলোচনা কৰিলোঁ মিস্ত্ৰী ক'লাক যে পাৰিম কিন্তু চাটখন কিন্তু আপোনাৰ সেই মিস্ত্ৰীও কৰিছে মানে আপোনাৰ বেংগলী মিস্ত্ৰীও কৰিছে চাটখন বাকীখিনি আমাৰ অসমীয়া মিস্ত্ৰী হৈছে আমাৰ ঘৰৰ কাষৰ তো এনেকৈ ডিজাইনটো কৰিলোঁ কৰি পেলাই আমি তেতিয়া প্লেনিংটো কৰা নাছিল যে ওপৰ উঠাটো চাটখন দিবি ভাবিলোঁ চাটখনতো মোটামুটি বহুত টকা খৰচ গৈছে চাটখনত তো ভাবিলোঁ চাটখন যে ইমান কষ্ট কৰি কৰিলোঁ তো ভাবিলোঁ কি যে চাটখনত কিবা এটা চেৰি ব্যৱস্থা কৰা যাওক এতিয়া পাকা চেৰি কৰিলে আপোনাৰ কি হয় কথাটো পাকা চেৰি কৰিলে মানে চেৰিটো সেই হৈ যায় মানে ভাল নুঠি মানে চাইজ নুঠি এই গিলৰ চেৰি দামটো মোটামুটি আপোনাৰ চেৰি এই চেৰিখিনিত এইখিনিৰ পৰা আপোনাৰ এনেকৈ এখন প্লেট দিয়া গৈছে আৰু ওপৰৰ এইখিনি চেৰি ইয়াতে মোটামুটি আপোনাৰ 50,000ৰ ওপৰত গৈছে মানে এই গোটেইখিনি বস্তু 50,000ৰ ওপৰত গৈছে মোটামুটি আপোনাৰ 55 মান গৈছে এই চেৰিখিনিত অকল এই চেৰিখিনিত কালাৰ চালাৰটো এক্সট্ৰা এনেকৈ কালাৰ দিয়া গৈছে ব্লেক যিহেতু বাকীখিনি হোৱাইটত আছে সেইকাৰণে এখন ব্লেক দিয়া গৈছে তো সেইকাৰণে ভাবিলোঁ এতিয়া কি বস্তু এটা শিকি আহিছে যে বিল্ডিং হ'ল মানে আছাম টাইপৰ দুটা হ'ল কম্ব আৰু
তো বলক ছাতৰ ওপৰত লৈ যাম। তো সেনেকৈ আৰু এটা সেই কৰিলোঁ, মানে আইডিয়া এটা লগালোঁ আৰু বিল্ডিঙৰ সেইটো আৰু মা দেউতাই বিল্ডিঙৰো এটা ফিল পালাক আৰু তাতে গাড়ী চাড়ী মিল যায়। ছাদখন মানে বঢ়িয়া আৰু মানে এনেকৈ আপোনাৰ তো ধুনীয়াকৈ বস্তুবিলাক দেখি আৰু এনেকৈ চাওক এনেকৈ। বাকী এই টিং এইবিলাক চব টিং দিয়া গৈছে, এইখিনি চব টিং। এইটো এটা মুধা, এইটো এটা ৰুম হয়, ড্ৰয়িং ৰুমটো এইটো যিটো আপোনাৰ তলৰ পৰা দেখে। আৰু এই টাপ চাপ এনেকৈ লগাইছোঁ ইয়াতে। এইটোৱে দেউতা এইটো। সেই ঘৰটো আপোনাৰ যিটো আছে এই চাইলা ঘৰটো, এইটো ভাঙিম মোটামুটি ফাগুন চ'ত মাহ মানত ভাঙিম সেইটো চাইলাৰ। তো ভাঙলি তেতিয়া আৰু সন্মুখৰ বস্তুটো বেছি ভাল লগা হ'ব। তো ভাঙি সেইটো ভাঙি সেই ঘৰটো পাছফালে নিম, যিহেতু বাহিৰা ঘৰ এটা লাগে সেইকাৰণে। তো এনেকৈ আইডিয়াটো কৰা গৈছে। মই এটা ফুল ভিডিঅ' বনাম ঘৰটোৰ ওপৰত, তো বনাই পেলাই মই আপোনালোকক দেখুৱাম ৰ'ব কি কৰিলোঁ সেইটো। তো ভাল লাগে গাইছে এতিয়া আৰু এনেকৈ এনেকৈ শুই থাকোঁ আৰু মজা আৰু ঠাণ্ডাত মানে বঢ়িয়া আৰু ৰ'দত। তাৰমানে আপোনাৰ এইটো হেৰিও হ'ল আপোনাৰ এই বিল্ডিঙৰো এটা হেৰি হ'ল, ইচ্ছা এটা আছে ধৰক। এতিয়া পইচা পাতিটো বহুত লাগে না বিল্ডিঙত, ইমান পইচা পাতিটো নাই। তো পেহালৈ আলোচনা কৰিলোঁ, পেহাই ক'লে বাপৰে বিল্ডিঙতো ছাদ খান আৰু আপোনাৰ পিনটোতো 10 লাখ টকা লাগে। আহিছে আৰু এনেকৈ প্লেনিংটো কৰিলোঁ ভগৱানৰ হেৰিত আৰু আপোনালোকৰ আশীৰ্বাদত। তো এনেকৈ যেনেকৈ ভাবছিলোঁ বস্তুটো হৈছে সেইটোৱে আৰু। তো ভাল লাগিল বস্তুখিনি সেই কৰি, তাৰমানে ফিল এটা হয় আৰু ছাদৰ ওপৰত সেই কৰা বহা ধুনীয়া। এতিয়া মই ইয়াতে অলপ সেই কৰি আছোঁ, ধুনীয়া যে এই সেই কৰিছে যে এই ফুল চুল ভালকৈ লগাম আৰু এতিয়া টাপ চাপ আনি পেলাই। তো লৈ পেলাই এতিয়া আপোনাৰ গ্ৰিল দিবা আছে। এতিয়া যে পোষ্টকেইটা দেখছি যে এই পোষ্টকেইটা সেইটো এটা আৰু এইটো এটা, এই পোষ্টকেইটা আপোনাৰ গ্ৰিল দিম, নহ'লে অলপ ৰিক্স থাকে না গ্ৰিল চিল নিদিলে। তো এটা গ্ৰিল চিল দিম, গ্ৰিল চিল দি বঢ়িয়াকৈ টাপ চাপ লগাই ইয়াতে ধুনীয়াকৈ টেবুল চেয়াৰ আনিম, আনি পেলাই বঢ়িয়াকৈ এটা টেৰেছ চাই আশীৰ্বাদ কৰিব, ছাপোৰ্ট কৰিব। ছাপোৰ্টটো মেইন, আপোনালোকৰ ছাপোৰ্টটো মেইন। আপোনালোকৰ এটা লাইক এটা ছাবস্ক্ৰাইব সেইটো বস্তু খুব দৰকাৰী আৰু সেই আৰু কিবা ক'ৰবাত ভুল হৈ লিখি দিব আৰু সেইটোৱে। অলপ শুই যাম ৰ'ব, মায়ে ভাত বনাই আছে আৰু সিহঁতেও কি বৈধ্য গৰম ইয়াতে, বিৰাট গৰম ইয়াতে। এইটো ৰাস্তা এইটো দিয়ক তে গাইছ, মই অলপ মাক হেৰি কৰি আহোঁ সেইটো। তো নামলি আপোনাৰ এতিয়া আৰু ৰং একবাৰ কৰা গ'ল আৰু একবাৰ মানে কৰিব লাগিব আপোনাৰ ৰং একবাৰ কৰিব আছে আৰু জিভা কি জিভা আমি এদিন মাৰ বহুত আৰু কষ্ট হয় আৰু 2 টাকা এটা বাঢ়াই দিম দে, 10ৰ লগত 2 টাকা হ'লি 10 দি 12 টাকা পাবি তই। পঠৰ দৰে কিয় ৰং পেনৰ ঔষধ নাই কি আৰু ঔষধ দিবি এনেকৈ দি জিভা